আৰু ৰাইজে যি অকুণ্ঠভাৱে আশীৰ্বাদ দিলে, সমৰ্থন দিলে, মই পুনৰবাৰ গোলাঘাটবাসী ৰাইজৰ চৰণত মোৰ কৃতজ্ঞতা আৰু সেৱা আগবঢ়াইছোঁ। এটা নতুন পণেৰে আকৌ ৰাইজৰ ওচৰলৈ আহিছোঁ, আশীৰ্বাদ বিচাৰি আহিছোঁ। এইবাৰো ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে মোক গোলাঘাট সমষ্টিৰ বিধায়িকা হিচাপে তেখেতসকলে মোক প্ৰাৰ্থিত্ব দিছে। গতিকে মই ৰাইজক এটা কথাই কৈছোঁ যে এখন নতুন গোলাঘাট সৃষ্টি কৰিবৰ কাৰণে, গঢ়িবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা চলাম, য'ত যুৱকসকলৰ প্ৰাধান্য থাকিব, তেওঁলোকৰ যাতে এটা ভৱিষ্যত মই গঢ়িব পাৰোঁ, সেই হিচাপে মই কাম কৰাৰ এটা মন আছে। আৰু এখন নতুন গোলাঘাট আপোনাক কৈছোঁৱে যে যিখিনি আন্তঃগাঁথনি তৈয়াৰ কৰিলোঁ, তাৰ উপৰিও যাতে আৰু উচ্চ মানদণ্ডৰ আমি আন্তঃগাঁথনি তৈয়াৰ কৰিব পাৰোঁ, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাৰ মন আছে। আৰু আমাৰ যিখিনি গাঁৱৰ লোক আছে সেই সকলোকো কৈছোঁ যে সম বিকাশ আৰু সম উন্নয়ন, গোটেই সমষ্টিটোতে সম বিকাশ আৰু সম উন্নয়নে এটা উন্নয়নৰ পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ, সেইটো মই 24/7 তাৰ বাবে মই কাম কৰি যাম। মই আচলতে আসন একজেক্টলি আপোনাক ক'ব নোৱাৰিম, কিন্তু আমি ইতিমধ্যে আমাৰ চিটখিনিতো ডিক্লেয়াৰে হৈছে, মিত্ৰজোঁটৰ একেলগে ভয় পেলাই মই মানুহৰ যিটো মই এটা ঢৌ এটা দেখিছোঁ, আণ্ডাৰ কাৰেণ্ট এটা দেখিছোঁ উন্নয়নৰ প্ৰতি, সেইটো লক্ষ্য কৰিছোঁ। আৰু তাতে যোৱাবাৰ বিধানসভা নিৰ্বাচনত অসমত মিত্ৰজোঁটে যিমানখিনি তেওঁলোকে আসন লাভ কৰিছিল, নিশ্চিতভাৱে তাতকৈ বেছি আসন এইবাৰ লাভ কৰিব। আৰু লগতে গোলাঘাট জিলাত 5খন আসনে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে লাভ কৰিব। নতুন পৰিকল্পনা কি হ'ব? মই কৈছোঁ এখন নতুন গোলাঘাট হ'ব, এখন আগবঢ়া গোলাঘাট হ'ব, য'ত যুৱকসকলৰ কাৰণে মোৰ কাম কৰা মন আছে। এটা উদ্যোগিক পৰিৱেশ সৃষ্টি কৰি যাতে গোলাঘাটখনক আৰু এটা এক্সপানশ্যন কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ এটা মোৰ মন আছে। 5টা এনেকৈ ক'ব নোৱাৰোঁ। যোৱাবাৰ কৈছিলোঁ মেডিকেল কলেজ কৰিম বুলি, কৰিলোঁ, কেঞ্চাৰ হস্পিটেল হ'ল, এটা সুন্দৰ যোগাযোগ ব্যৱস্থা গোলাঘাটত হৈছে। কাৰণ এইবিলাক হৈছে পৰিৱেশ এটা তৈয়াৰ কৰিছিলোঁ, যাৰ জৰিয়তে আমাৰ মানুহে ইয়াত শান্তিৰে কাম কৰিব পাৰে। এতিয়া মোৰ মন আছে যে গোলাঘাটখনৰ যুৱকসকলৰ কাৰণে যাতে মই কিছু কাম কৰিব পাৰোঁ, গোলাঘাট বুলিয়ে নহয়, জিলাখনৰ এটা উদ্যোগিক পৰিৱেশ যাতে আমি সকলোৱে মিলি 5জনে মিলি গোলাঘাট জিলাখনত এটা উদ্যোগিক পৰিৱেশ সৃষ্টি কৰিব পাৰে, সেইটো আৰু চহৰখনৰ এটা এক্সপানশ্যন লাগে, সেইখিনি মই চিন্তা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।